নিশ্চয় ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ফুল প্লেটৰ সহায়ত আমি সেই ডাঙৰ খবৰটো দৰ্শকসকলক জনাইছোঁ যে মাত্ৰ কিছু সময় আৰু কেইটামান মুহূৰ্তৰ পিছতেই ঘোষণা হ'ব বহু প্ৰত্যাশিত আগৰ সময়ত হয়তো বহু প্ৰত্যাশিত বুলি আমি ধাৰণা কৰিছিলোঁ কিন্তু শেহতীয়াকৈ নতুন শিক্ষানীতিৰ অধীনত গোটেই মেট্ৰিক পৰীক্ষাৰ গোটেই ছবিখনে সলনি কৰা হৈছিল কিন্তু অৱশেষত আজিও সেই আমি যদি আগৰ কথা মনত কৰোঁ তেতিয়াহ'লে সেই ডাঙৰ শিক্ষা জীৱনৰ হেঙাৰ হিচাপে যিটো মেট্ৰিক পৰীক্ষা বুলি আমি বিবেচনা কৰোঁ সেই তাৰ পৰীক্ষাৰ ফলাফল আজি ঠিক 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে টুইট কৰি তেওঁ এই গোটেই বাৰ্তা অসমবাসীক জনাইছে শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ঠিক 10:30 বজাৰ লগে লগেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই খবৰটো ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ আৰু আমি কওঁ যে পূৰ্বৰ দৰে কোনো স্থানৰ কথা নাথাকে কাৰণ আমি জানো যে পূৰ্বে 20টাকৈ স্থান আছিল তাৰে পিছত কিছু হাল হালনি হ'ল 10টা স্থান নিৰূপণ কৰা হৈছিল আৰু তাৰ পিছত যোৱা বৰ্ষত যদি আমি চাওঁ তেতিয়াহ'লে সৰ্বাধিক নম্বৰ সংগ্ৰহ কৰাৰ তালিকা এখন প্ৰকাশ কৰিছিলে বৰ্ডৰ ফালৰ পৰা আৰু সেই তাত যিসমূহ শিক্ষাৰ্থীয়ে অধিকাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ এখন তালিকা প্ৰকাশ কৰিছিল কিন্তু শেহতীয়াকৈ এইবাৰ যিটো নতুন শিক্ষানীতিৰ আধাৰতেই গোটেই মেট্ৰিকৰ পৰীক্ষাখন অনুষ্ঠিত হৈছিল তাত এইবাৰ স্পষ্টভাৱে কিন্তু বৰ্ডে এটা কথা উল্লেখ কৰিছিল যে কোনো ধৰণৰ তালিকা তেওঁলোকে প্ৰকাশ নকৰে বা পূৰ্বে 3টা 4টাকৈ স্থান নিৰ্ধাৰণ কৰিছিল কিন্তু এইবাৰ কোনো স্থানপ্ৰাপ্ত বা পৰীক্ষাৰ্থীৰ নাম উল্লেখ নকৰে তাত নাম্বাৰৰ কোনো কথা নাহে কিন্তু ঠিক 10:30 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ে এই ফলাফল ঘোষণা কৰিব পাৰিব গতিকে ইচ্ছুকতাৰে যি 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল পেপাৰ লিকৰ লৈও কিছু বিতৰ্কৰ সূচনা হৈছিল কিন্তু মাত্ৰ 2টা দিন পূৰ্বে আমি সম্ভাৱনাৰ এটা কথা প্ৰকাশ কৰিছিলোঁ কাৰণ বৰ্ডৰ ফালৰ পৰা কোৱা হৈছিল যে বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব কিন্তু তাৰ পিছত যদি আমি কওঁ তেতিয়াহ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নেদাৰলেণ্ড ভ্ৰমণসূচীৰ মাজতে এটা বিশেষভাৱে তেওঁ ছ'চিয়েল মাধ্যমৰ জৰিয়তে টুইট কৰিছিল তাত তেওঁ কৈছিল যে এই মুহূৰ্তলৈকে সম্পূৰ্ণৰূপে সাজু হোৱা নাই বৰ্ড যাৰ বাবে মেট্ৰিকৰ ফলাফল হয়তো বিহুৰ পিছলৈ আমি দিব পাৰোঁ ধৰণৰ এটা ধাৰণা প্ৰকাশ কৰা হৈছিল কিন্তু আজি পুৱাৰ ভাগতে ৰণোজ পেগু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক্স মাধ্যম যোগে তেওঁ এই বাৰ্তাটো প্ৰেৰণ কৰিছে ইতিমধ্যে আমি সেই বাৰ্তাৰ ভিত্তিত এই গোটেই খবৰটো ব্ৰেকিং আকাৰে দৰ্শকসকলক জনাইছোঁ যে ৰাজ্যৰ যি 4,29,449 গৰাকী শিক্ষাৰ্থীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ কিন্তু আমি লিখিছিলোঁ যে পূৰ্বৰ দৰে কিন্তু এইবাৰো সৰ্বাধিক ছাত্ৰী পৰীক্ষাৰ্থীৰ সংখ্যা কিন্তু সৰ্বাধিক ছাত্ৰৰ সংখ্যাও এইবাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ এখন তালিকা বৰ্ডৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল কিন্তু এই মুহূৰ্তত সম্পূৰ্ণৰূপে সাজু হৈছে যিটো আমি কওঁ যে পূৰ্বে যে ছেকেণ্ডাৰী এডুকেশ্যন যিখন বৰ্ড আছিলে তাৰ পিছত কিছু হাল হালনি হ'ল নতুন শিক্ষানীতিৰ আধাৰত গোটেই পৰীক্ষাৰ ব্যৱস্থাটো অনুষ্ঠিত কৰা হ'ল আৰু শেহতীয়াকৈ আজি ঠিক 10:30 বজাৰ লগে লগে 8 বজাৰ লগে লগে নটিফিকেশ্যন জাৰি কৰা হ'ব তাৰপিছত আনুষ্ঠানিকভাৱে যিটো ফলাফলৰ কথা কোৱা হয় সেয়া ঠিক 10:30 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ ফালৰ পৰা এই গোটেই পৰীক্ষা যিটো অনলাইন যোগে কেইবাটাও অনলাইনৰ যিটো ছাইট এই মুহূৰ্তত বৰ্ডৰ ফালৰ পৰা ঘোষণা কৰা হৈছে সেই ছাইটসমূহ আমি দৰ্শকসকলক মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে জনাবলৈ সক্ষম হ'ম কিন্তু কৈছোঁ যে ডাঙৰ কথা যে ডাঙৰ খবৰ যে ৰাজ্যৰ যিসমূহ মেট্ৰিক পৰীক্ষাৰ্থী আছিলে অভিভাৱকসকল আছিলে তেওঁলোকে বহুত ইচ্ছুকতাৰে বাট চাইছিল যে বিহুৰ পূৰ্বে ঘোষণা হ'ব নে বিহুৰ পিছত ঘোষণা হ'ব কিন্তু এইবাৰ মুখ্যমন্ত্ৰীক চেৰ পেলাই শিক্ষামন্ত্ৰীয়ে ডাঙৰ এটা বৃহৎ ঘোষণা কৰিছে এক্স মাধ্যম যোগে তেওঁ জনাইছে তেওঁ শিক্ষামন্ত্ৰী ৰূপে তেওঁ কাৰ্যকাল সেই কাৰ্যকালত হয়তো এইটো এটা সৰ্ববৃহৎ তেওঁৰ ঘোষণা যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঠিক 10:30 বজাৰ লগে লগে হয়তো ঘোষণা কৰা হ'ব এই মুহূৰ্ততো কিন্তু বহু লোক অস্বস্তিত পৰিছে যে এয়া ঘোষণা কিমান দূৰ সত্যতা হ'ব কিন্তু কৈছোঁ যে শিক্ষামন্ত্ৰীগৰাকী ৰাজ্যৰ শিক্ষা বিভাগটো তেওঁ পৰিচালনা কৰে গতিকে তেওঁৰ ফালৰ পৰা এই যিটো জাননী জাৰি কৰা হৈছে আৰু তাৰে ভিত্তিত আমি বাতৰি সম্প্ৰচাৰ কৈছোঁ ঠিক 10:30 বজাৰ লগে লগেই শিক্ষা বিভাগৰ ফালৰ পৰা যিখন বৰ্ড নিৰ্ধাৰণ কৰি দিয়া হৈছিল নতুন শিক্ষানীতিৰ আধাৰত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু তাৰে আধাৰতে ঠিক 10:30 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানে এই গোটেই ফলাফল ঘোষণা কৰিব পাৰিব কেইবাটা ৱেবছাইট নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই ৱেবছাইটসমূহ আমি দৰ্শকসকলক জনাম কিন্তু পুনৰ কৈছোঁ সংখ্যাকেইটা যদি মই পুনৰবাৰ কওঁ তেতিয়াহ'লে এইবাৰ ৰাজ্যত মুঠ 945টা কেন্দ্ৰ আছিলে ঠিক 15 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আৰম্ভ হৈছিল 6 মাৰ্চত পৰীক্ষা অন্ত পৰিছিল তাৰে মাজত এইবাৰ মুঠ 4,29,448 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰে ভিতৰত ছাত্ৰ আছিলে 1,90,653 গৰাকী ছাত্ৰী আছিলে 2,38,795
গৰাকী আৰু বিগত বৰ্ষত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে ৪৮,১৪২ গৰাকীকৈ শিক্ষাৰ্থী ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত যদি পোনে পোনে মই যাওঁ হীৰক আমাৰ সতীৰ্থ সাংবাদিক হীৰক এই মুহূৰ্তত ফোনযোগে আমি সংযুক্ত হৈছোঁ গতিকে হীৰকৰ পৰা মই তথ্য জানিব চেষ্টা কৰিম হীৰক কিদৰে সাজু হৈছে এই মুহূৰ্তত বৰ্ড